এফৰ্ট বিয়াৰ আগত বিয়াৰ পিছত বুলি কথা নাই, গোটেই লাইফ এফৰ্ট কৰিব লাগিব ৰিলেশ্যনশ্বিপত, ঠিক আছে। ডেটছ হয় আজিকালি ডিভোৰ্চবিলাক হয় ন। বিয়াৰ আগত যিমানখিনি এফৰ্ট কৰিছিলে তাৰ আই থিংক 20% নকৰে আফটাৰ মেৰেজ। না টাইম দিয়ে, না পেম্পাৰ কৰে, না হোৱাট এভাৰ ইম'চনেল ছাপৰ্ট দিয়ে, একো নিদিয়ে। ভাবে যে বিয়াৰ আগতে পতাবৰ কাৰণে বা ভালকৈ থাকিবৰ কাৰণে, বিশ্বাসটো আনিবৰ কাৰণে চবখিনি কৰিছিলে, কিন্তু এতিয়া বিয়া পাতিলোঁ, মোৰ হৈ গ'ল, বাচ্চা হৈ গ'ল, চব হৈ গ'ল। নহয়, ঠিক আছে, একদম নহয়। বিয়াৰ আগত যিমানখিনি এফৰ্ট কৰিছিলা তুমি সিমানখিনি গোটেই লাইফ কৰিব লাগিব। অলপ কমি যাব পাৰে সময়ৰ কাৰণে, কিন্তু তুমি সেইটো কৰিবই লাগিব। আৰু তোমাৰ মনটোৱে বিচাৰিব লাগিব কৰিবৰ কাৰণে। তুমি তেতিয়াহ'লে ফেক হয় যদি তোমাৰ মনটোৱে কৰিবই নিবিচাৰে। তুমি সেইজনক এনেই মিছা সপোন দেখুৱাইছিলা, মিছা কথা কৈছিলা, ঠিক আছে, নিজৰ স্বাৰ্থৰ কাৰণে, জাষ্ট বিয়াখন পাতিবৰ কাৰণে, বেলেগ একো নাই। চ' একো লাভ নাই তেনেকৈ থাকি। কিছুমান ছোৱালী সহ্য কৰি থাকি যাব আৰু কিছুমানে বাদ দি দিব, কথা ইমানে।